ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰীসকলৰ বাবে নিৰ্দেশনা আহিছে। সকলো বিভাগৰ সকলো কৰ্মচাৰীৰ বাবে আহিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। অসম চৰকাৰৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰকাশ কৰিছে। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা 5 নৱেম্বৰ তাৰিখে এই পত্ৰখন প্ৰেৰণ কৰিছে। সকলো ডিষ্ট্ৰিক্ট কমিছনাৰ, ডিষ্ট্ৰিক্ট কমিছনাৰ লগতে সাব ডিভিজনেল অফিচাৰসকললৈ বন্দে মাতৰম উদযাপনৰ সন্দৰ্ভত ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত জনাবলৈ নিৰ্দেশ দিয়া হৈছে যে সমগ্ৰ ৰাজ্যতে 7 নৱেম্বৰ 2025 তাৰিখে বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী উদযাপন কৰা হ'ব। এই উপলক্ষে কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত সকলো কাৰ্যালয়, বিভাগ আৰু প্ৰতিষ্ঠানত বন্দে মাতৰমৰ পৰিৱেশন কৰা হ'ব। সেয়েহে আপোনালোকক জিলা, সমজিলা, সংমণ্ডল পৰ্যায়ত উদযাপনৰ প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ উপৰিও আপোনাৰ অধীনস্থ সকলো কাৰ্যালয়লৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰি অনুষ্ঠানটো উপযুক্তভাৱে উদযাপন কৰাটো নিশ্চিত কৰিব লাগিব। তদুপৰি নিজ নিজ স্থানত থকা তলত উল্লেখ কৰা শ্ৰেণীৰ লোকসকলৰ পৰা অংশগ্ৰহণ উৎসাহিত কৰিব লাগে। নাগৰিক, স্কুলীয়া ছাত্ৰ ছাত্ৰী, কলেজীয়া ছাত্ৰ ছাত্ৰী, বিষয়া আৰু নিৰ্বাচিত প্ৰতিনিধি, আৰক্ষী কৰ্মী, চিকিৎসক, শিক্ষক, চালক, দোকানী, সমাজৰ সকলো শ্ৰেণীৰ সকলো প্ৰাসংগিক অংশীদাৰকো অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে। জাতীয় গীতটোৰ কথাৰ লগতে বন্দে মাতৰমৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু অংশগ্ৰহণকাৰীসকলকো এক অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়া হ'ব। তদুপৰি অসমীয়া, বাংলা, বড়ো, হিন্দী আৰু ইংৰাজী ভাষাৰ জাতীয় গীতৰ ইয়াত পৰিৱেশন কৰা হ'ব। আৰু এয়া আছিলে নিৰ্দেশনা পত্ৰখনৰ মূল বিষয়বস্তু। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।